নমস্কাৰ গুড মৰ্নিং 18লৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আৰু প্ৰথমটো ব্ৰেকিং নিউজ মোষ্ট ৱান্টেড কুখ্যাত অপৰাধী বুবু কোঁৱৰ নিহত শিৱসাগৰ অসম নাগালেণ্ড সীমান্তৰ গেলেকীত এনকাউণ্টাৰত নিহত হৈছে বুবু কোঁৱৰ হত্যা গাড়ী চুৰি ড্ৰাগছ সৰবৰাহ অপহৰণ হানি ট্ৰেপিং জাল নোটৰ সৰবৰাহ আদিৰ দৰে অসংখ্য অপৰাধত জড়িত কুখ্যাত অপৰাধী বুবু কোঁৱৰ নিহত হৈছে বুবু কোঁৱৰৰ বিৰুদ্ধে বহু হত্যাকাণ্ডৰ গোচৰ গাড়ী চুৰি অবৈধ অস্ত্ৰৰ ব্যৱসায়ৰ দৰে গুৰুতৰ অপৰাধৰ গোচৰ অসমৰ বিভিন্ন থানাত ৰুজু হৈ আছে অসমৰ বিভিন্ন থানাত বুবু কোঁৱৰৰ বিৰুদ্ধে 50টাৰো অধিক গোচৰ ৰুজু হৈ আছিল উজনি অসম তথা গুৱাহাটীৰ অন্ধকাৰ জগতৰ কুখ্যাত গ্যাং লিডাৰ আছিল বুবু কোঁৱৰ যোৰহাটৰ ব্যৱসায়ী KL গেনৰিয়াৰ চাঞ্চল্যকৰ অপহৰণ আৰু হত্যাৰ গোচৰতো অভিযুক্ত আছিল বুবু কোঁৱৰ 2016 চনত গাড়ী চুৰি এটা গোচৰত গ্ৰেপ্তাৰ হৈছিল বুবু কোঁৱৰ এনেধৰণে বহু গোচৰ আছে বুবু কোঁৱৰৰ বিৰুদ্ধে আৰু সেই মোষ্ট ৱান্টেড কুখ্যাত অপৰাধী বুবু কোঁৱৰৰ মৃত্যু হৈছে শিৱসাগৰত অসম নাগালেণ্ড সীমান্তৰ গেলেকীত এনকাউণ্টাৰত নিহত হৈছে বুবু কোঁৱৰ হত্যা গাড়ী চুৰি ড্ৰাগছ সৰবৰাহ অপহৰণ হানি ট্ৰেপিং জাল নোটৰ সৰবৰাহ আদিৰ দৰে অসংখ্য অপৰাধৰ সৈতে জড়িত কুখ্যাত অপৰাধী বুবু কোঁৱৰ নিহত হৈছে আমি কিছু দৃশ্য দেখুৱাইছো এয়া শেহতীয়াকৈ যেতিয়া যোৰহাটত গ্ৰেপ্তাৰ হৈছিল বুবু কোঁৱৰ সেই সময়ৰ মুহূৰ্ত এয়া আজি কিছুদিনৰ পূৰ্বে যেতিয়া বুবু কোঁৱৰ গ্ৰেপ্তাৰ হৈছিল সেই সময়ত বুবু কোঁৱৰক এনেধৰণে গ্ৰেপ্তাৰ কৰা হৈছিল বিগ বজাৰৰ সন্মুখৰ পৰা যোৰহাটত তেওঁক বুবু কোঁৱৰক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু সেই সময়ছোৱাৰ দৃশ্য আমি কিছু দেখুৱাইছো কিন্তু কালি যেহেতু এনকাউণ্টাৰ হ'ল আৰু এনকাউণ্টাৰত বুবু কোঁৱৰৰ মৃত্যু হৈছে জাল নোটৰ দৰে সৰবৰাহ আদিৰ দৰে অসংখ্য অপৰাধৰ সৈতে জড়িত আছিল বুবু কোঁৱৰ কেৱল জাল নোটৰ সৰবৰাহ বুলি নহয় কেইবাটাও হত্যাৰ গোচৰ 42টাকৈ হত্যাৰ গোচৰত জড়িত 42টাকৈ হত্যাকাণ্ডৰ সৈতে জড়িত বুবু কোঁৱৰ গাড়ী চুৰি ঠিক তেনেধৰণে ড্ৰাগছ সৰবৰাহ আৰু কেৱল ড্ৰাগছ সৰবৰাহ বুলি নহয় অপহৰণ কাণ্ডৰ সৈতে জড়িত অপহৰণ কৰি হত্যাৰ সৈতে জড়িত হানি ট্ৰেপিং জাল নোটৰ সৰবৰাহ এনেধৰণৰ অসংখ্য অপৰাধৰ সৈতে জড়িত বুবু কোঁৱৰ আমি পুনৰ এবাৰ কৈছো বুবু কোঁৱৰৰ মৃত্যু হৈছে কুখ্যাত অপৰাধী বুবু কোঁৱৰ এনকাউণ্টাৰত মৃত্যু হৈছে আৰু হত্যাকাণ্ড গাড়ী চুৰি অবৈধ অস্ত্ৰ ব্যৱসায়ৰ দৰে গুৰুতৰ অপৰাধৰ গোচৰ অসমৰ বিভিন্ন থানাত ৰুজু হৈ আছে মুঠতে 50টাৰো অধিক গোচৰ ৰুজু হৈ আছে এইখিনি উল্লেখ কৰিব পাৰি যে উজনি অসম তথা গুৱাহাটীৰ অন্ধকাৰ জগতৰ কুখ্যাত গ্যাং লিডাৰ আছিল বুবু কোঁৱৰ আৰু যোৰহাটৰ ব্যৱসায়ী KL গেনৰিয়াৰ যি চাঞ্চল্যকৰ অপহৰণ আৰু হত্যা কাণ্ড সংঘটিত হৈছিল সেই গোচৰতো অভিযুক্ত আছিল বুবু 2016 চনত গাড়ী চুৰি এটা গোচৰত গ্ৰেপ্তাৰ হৈছিল বুবু কোঁৱৰ 2006 চনত এগৰাকী কংগ্ৰেছ নেতা আৰু মৃদুল বৰুৱা নামৰ এজন চিকিৎসকক হত্যাৰ গোচৰত অভিযুক্ত আছিল বুবু কোঁৱৰ 16 বছৰ বয়সৰ পৰা অপৰাধমূলক কামত জড়িত হৈ পৰা বুবু কোঁৱৰ মূৰৰ কামোৰণি হৈ পৰিছিল আৰক্ষীৰ বাবে ৰাজনৈতিক নেতা ব্যৱসায়ী গাড়ী চালককে ধৰি বিভিন্ন ক্ষেত্ৰৰ লোকে বুবু কোঁৱৰৰ হাতত প্ৰাণ হেৰুৱাইছে আৰু সেইবাবে বুবু কোঁৱৰ আছিল মূৰ কামোৰণি আৰক্ষীৰ বাবে আৰু শেহতীয়াকৈ কালিৰ দিনটোত আমি পুনৰ এবাৰ কৈছো যে এটা এনকাউণ্টাৰত নিহত হৈছে বুবু কোঁৱৰ এয়া বুবু কোঁৱৰৰ অপৰাধৰ কাহিনী কৈ শেষ নহয় বুবু কোঁৱৰ বহু অপৰাধৰ সৈতে জড়িত কেৱল এটা দুটা নহয় তাৰ ভিতৰত ড্ৰাগছ সৰবৰাহ আছে নাৰী সৰবৰাহকাৰী চক্ৰৰ সৈতে বুবু কোঁৱৰ জড়িত ঠিক তেনেধৰণে বুবু কোঁৱৰে গাড়ী চুৰি চক্ৰৰ সৈতে জড়িত নিগাজিকৈ বুবু কোঁৱৰ নাগালেণ্ডত থাকিবলৈ লৈছিল নাগালেণ্ডৰ থাকিবলৈ লৈছিল নিগাজিকৈ পাছলৈ আৰু ঠিক তেনেধৰণে তেওঁ এই বুবু কোঁৱৰ এই জগতখনৰ সৈতে ঠিকভাৱে জড়িত হৈ পৰিছিল আৰু মোষ্ট ৱান্টেড হৈ পৰিছিল আৰক্ষীৰ বাবে শিৱসাগৰ অসম নাগালেণ্ড সীমান্তৰ গেলেকীত কালি এটা এনকাউণ্টাৰ হয় আৰু এই এনকাউণ্টাৰত বুবু কোঁৱৰ নিহত হৈছে হত্যা গাড়ী চুৰি ড্ৰাগছ সৰবৰাহ অপহৰণ হানি ট্ৰেপিং জাল নোটৰ সৰবৰাহ আদিৰ দৰে অসংখ্য অপৰাধ আছে বুবু কোঁৱৰৰ বিৰুদ্ধে আৰু আমি পুনৰ এবাৰ কৈছো বুবু কোঁৱৰৰ বিৰুদ্ধে বহু হত্যাকাণ্ড গাড়ী চুৰি অবৈধ অস্ত্ৰ ব্যৱসায়ৰ দৰে গুৰুতৰ অপৰাধৰ গোচৰ অসমৰ বিভিন্ন ঠাইত ৰুজু হৈ আছে আমাৰ কেইবাগৰাকীও সাংবাদিক আছে বুবু কোঁৱৰ সন্দৰ্ভত আৰু বহু খবৰ আমাক দিব পাৰিব পুনৰ এবাৰ কৈছো যে উজনি অসম তথা গুৱাহাটীৰ অন্ধকাৰ জগতৰ কুখ্যাত গ্যাং লিডাৰ আছিল বুবু কোঁৱৰ ফোনযোগে সংযুক্ত হৈছে আমাৰ সাংবাদিক নবুল কোঁৱৰৰ সৈতে নবুল কোঁৱৰ আপোনাৰ পৰা প্ৰথমতে জানিব বিচাৰিম বুবু কোঁৱৰৰ মৃত্যু হৈছে বুবু কোঁৱৰ এনকাউণ্টাৰত নিহত হৈছে আমি সেই সন্দৰ্ভত আৰু কিছু খবৰ আপোনাৰ পৰা জানিব বিচাৰিম হয় পাপৰি যোৱাকালি প্ৰায় 6:45 মান বজাত গেলেকীৰ সীমান্ত দেওপানীত এক সংঘৰ্ষত গুলীবিদ্ধ হৈ অৱশেষত গেলেকী যি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত তেওঁক চিকিৎসকে মৃত বুলি ঘোষণা কৰিছে আৰু শিৱসাগৰ আৰক্ষীয়ে তথ্যভিত্তিত এক অভিযান চলাইছিল যে বুবু কোঁৱৰ আৰু তেওঁ এটা দলে গেলেকী অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত ড্ৰাগছ আৰু অবৈধ অস্ত্ৰ সৰবৰাহৰ বাবে অহাৰ কথা আছিল আৰু এই তথ্য লাভ কৰাৰ পিছতে অসম আৰক্ষীৰ এটা বৃহৎ দল
এই সীমান্ত অঞ্চলত উপস্থিত হৈছিল আৰু দেওপানী অঞ্চলত উপস্থিত হোৱা সময়তে আৰক্ষীৰ তালাচীৰ সময়ত দেখিছিল যে দুজন ব্যক্তি এখন স্কুটিৰে আহি আছিল আৰু তেওঁলোকৰ সন্দেহ হৈছিল যে সেই দুজন অপৰাধী হয় নেকি আৰু আৰক্ষীয়ে সেই স্কুটি আৰোহী দুজনক তেওঁলোকে ৰখাৰ চেষ্টা কৰিছিল যদিও স্কুটি আৰোহী দুজনে আৰক্ষীৰ পৰা পলায়ন কৰাৰ চেষ্টা কৰে আৰু পৰৱৰ্তী সময়ত এই বুবু কোঁৱৰ বুলি পিছত গম পাইছে কিন্তু প্ৰথম অৱস্থাত সেই আৰু স্কুটি আৰোহীজনে আৰক্ষীলৈ লক্ষ্য কৰি গুলিয়াইছিল আৰু তাৰপিছত আৰক্ষীয়ে প্ৰত্যুত্তৰ দিছিল প্ৰায় 15 মিনিট সময়ত ইয়াত গুলিয়াগুলি হৈছিল বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰিছে আৰু তাৰ পাছতে গুলিবিদ্ধ হয় বুবু কোঁৱৰ আৰু গুলিবিদ্ধ হোৱা বুবু কোঁৱৰক গেলেকী খণ্ড স্বাস্থ্য প্ৰাথমিক কেন্দ্ৰলৈ অনা হয় আৰু তাৰ পাছতে তাতে তেওঁক চিকিৎসা কৰা হয় আৰু চিকিৎসকে অৱশেষত তেওঁক মৃত বুলি ঘোষণা কৰে তাৰ পিছত বহু সময়লৈকে সেই অঞ্চলত অভিযান চলি আছিল যিহেতু স্কুটিখনত আৰু এজন আৰোহী আছিল সেই আৰোহীজনক বিচাৰি আৰক্ষী অভিযান চলাইছিল কিন্তু বৰ্তমানলৈকে সেই লগত থকা যিজন আৰোহী আছিল সেই আৰোহীজনক বৰ্তমানলৈকে উদ্ধাৰ কৰিবলৈ তেওঁক আটক কৰিবলৈ সক্ষম হোৱা নাই কিন্তু আৰক্ষীয়ে বুবু কোঁৱৰৰ পৰা এটা পিষ্টল লাভ কৰিছে সজীৱ গুলি পাইছে নবুল যেহেতু বুবু কোঁৱৰ আৰক্ষীৰ বাবে মূৰৰ কামোৰণি আছিল এটা সন্ত্ৰাস আছিল বুবু কোঁৱৰ গতিকে এই ক্ষেত্ৰত আৰক্ষীৰ সফলতা কিন্তু আৰক্ষীয়ে সেই মুহূৰ্তলৈকে জনা নাছিল যে সেয়া বুবু কোঁৱৰে আছিলে অৰ্থাৎ কোনো অন্য অপৰাধী বুলিয়ে আৰক্ষীয়ে পিছা কৰিছিল বা আৰক্ষী অভিযান চলাবলৈ গৈছিল আৰু সেই মুহূৰ্তত বুবু কোঁৱৰে নিজৰ ফালৰ পৰা গুলী চালনা কৰিছিল আৰু পৰৱৰ্তী সময়ত এই গুলী চালনাৰ 15 মিনিট সময় ধৰি আছিল নবুল হয় আৰক্ষীৰ লগত প্ৰায় 15 মিনিট বুলি কৈছে আৰক্ষীৰ সৈতে প্ৰকাশ কৰা মতে প্ৰায় 15 মিনিট সময় গুলিয়াগুলি হৈছিল আৰক্ষী আৰু বুবু কোঁৱৰৰ মাজত আৰু অৱশেষত বুবু কোঁৱৰৰ গাত বহুকেইটা গুলি লাগিছিল আৰু তাৰপিছত তেওঁক মুমূৰ্ষ অৱস্থাত গেলেকী যি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে স্বাস্থ্য কেন্দ্ৰলৈ অনা হৈছিল আৰু তেওঁক চিকিৎসকে তেওঁক মৃত ঘোষণা কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁৰ মৃতদেহ শিৱসাগৰৰ যি জৱাহৰ গড়সামৰিক চিকিৎসালয় আছে তেওঁলৈ চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় তাৰ পাছতেই শিৱসাগৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোশনে তেওঁক আচলতে সংবাদ মাধ্যমৰ আগতে প্ৰকাশ কৰে যে সমগ্ৰ ঘটনাটো কেনেদৰে তেওঁলোকে কৰিছিল আৰু কেনেদৰে তথ্য লাভ কৰিছিল আৰু সমগ্ৰ এই বিষয়ে সংবাদ মাধ্যমৰ আগত জনাইছিল যে তেওঁৰ পৰা কি লাভ কৰিছিল আৰু তেওঁ কি লগত জড়িত হৈছিল অসমৰ বিভিন্ন স্থানৰ লগতে অকল শিৱসাগৰতে তেওঁৰ বিৰুদ্ধে 14টাকৈ গোচৰ ৰুজু হৈ আছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰিছে নবুল আপুনি লাইনত থাকক আমাৰ সৈতে গৌতম আছে গৌতমৰ পৰা আমি জানিব বিচাৰিম গৌতম আপোনাৰ ওচৰলৈ আহিছো এটা সন্ত্ৰাস নবুল কোঁৱৰ আৰক্ষীৰ মূৰৰ কামৰণি নবুল কোঁৱৰ আমাৰ সৈতে আছে গতিকে নবুল কোঁৱৰে আমাক ইতিমধ্যে এই সন্দৰ্ভত জনাইছে যে কেনেকৈ 15 মিনিট ধৰি গুলী চালনা হৈছিল আৰু নবুল কোঁৱৰে আৰু এটা কথা কৈছিলে যে এই মূৰৰ কামৰণি বুবু কোঁৱৰ বুলি আচলতে জনা নাছিল সেই সময়ছোৱাত আৰক্ষীয়ে অন্য অপৰাধী বুলিয়ে জানিছিল বা ভাবিছিল তাৰ পৰৱৰ্তী সময়তহে জানিছিল যে সেয়া বুবু কোঁৱৰ আছিল গৌতম নিশ্চয়কৈ পাপৰি বহুকেইটা গুৰুত্বপূৰ্ণ তথ্য আছে আমাৰ হাতত কিয়নো বুবু কোঁৱৰক মই বিষয়ে 2005-06 চনৰ পৰা বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ আৰু যোৰহাটতে বহুখিনি অপৰাধ সংঘটিত কৰি গৈছে বুবু কোঁৱৰে 2012 চনত যোৰহাটৰ ব্যৱসায়ী KL গিনৰীয়াৰ যি অপহৰণ আৰু হত্যাকাণ্ড তাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ আছিলে বুবু কোঁৱৰ তাৰপিছত 2012 চনত যোৰহাটৰ লিচুবাৰীস্থিত এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক ডিজেন গগৈক তেওঁ বিদ্যালয়তে গৈ দিন দুপৰতে মূৰত গুলিয়াই হত্যা কৰিছিলে আৰু সেই হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিলে বুবু কোঁৱৰ আৰু তেনেধৰণে বহুখিনি যোৰহাটত সংঘটিত গাড়ী চুৰি ঘটনাৰ সৈতে বুবু কোঁৱৰ জড়িত হৈ আছিলে আৰু আৰক্ষীয়ে বহুবাৰ বুবু কোঁৱৰক গ্ৰেপ্তাৰ কৰিছিলে 2016 চনত যেতিয়া পুলিবৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৃষিকেশ হাজৰিকাই ডিমাপুৰৰ পৰা বুবু কোঁৱৰক যেতিয়া গ্ৰেপ্তাৰ কৰিছিলে তেতিয়া এক বিস্ফোৰক স্বীকাৰোক্তি দিছিলে বুবু কোঁৱৰে যে তেওঁ 42টা হত্যাকাণ্ডৰ সৈতে জড়িত হৈ আছিলে আৰু তেওঁৰ পত্নীয়ে সেই সময়ত সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছিল যে একাংশ ৰাজনৈতিক নেতাই পইচাৰ বিনিময়ত বুবু কোঁৱৰক তেওঁলোকৰ যিসমূহ বিৰোধী লোক আছে সেইসকলক হত্যা কৰিবৰ বাবে চুপাৰি দিয়ে আৰু তাৰ বিনিময়তে বুবু কোঁৱৰে হত্যাকাণ্ড সংঘটিত কৰে আৰু 2016 চনত সেই ভাষ্যই সেই সময় সংবাদ মাধ্যমত এক জোকাৰণিৰ সৃষ্টি কৰিছিলে কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে পাপৰি যে এনে এক অপৰাধী যাৰ বিৰুদ্ধে 42টাতকৈ অধিক হত্যাকাণ্ড গোচৰ ৰুজু হৈ আছে শিৱসাগৰ জিলাখনতে 14টাকৈ গোচৰ ৰুজু হৈ আছে কালি আৰক্ষী অধীক্ষক ডাঙৰীয়াই যিটো জনাইছে যে তাতে NSAৰ দৰে এক্টটো
বুবু কোঁৱৰৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছে কিন্তু গৌতম যেতিয়া বুবু 2016 কোঁৱৰৰ চনত বিৰুদ্ধে 42টাকৈ হত্যাৰ গোচৰ বা হত্যাকাণ্ডত সংঘটিত কৰিছে বুবু কোঁৱৰে বা পত্নীও যিহেতু কৈছিলে আৰু আজি কিছুদিন পূৰ্বে কিছু বছৰ পূৰ্বে মোৰ মনত আছে যে আপুনি যেতিয়া আপুনি সেই সংবাদ প্ৰেৰণ কৰিছিল যে কেনেধৰণে বুবু কোঁৱৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু সেই সময়ছোৱাত যিটো দৃশ্য আমাৰ হাতত আছে এতিয়াও আমি সেই দৃশ্যটো দেখুৱাইছো কেনেকৈ মাটিত বহি গৈছিল আৰক্ষী এটা বহুখিনি আৰক্ষীৰ লোক আছিল তাত কিন্তু এটা প্ৰশ্ন এই মুহূৰ্তলৈকে আচলতে গৌতম আপোনাৰ পৰা জানিব বিচাৰিম মুকলি আকাশৰ তলত ইমান এনেধৰণে কেনেকৈ বুবু কোঁৱৰ ঘূৰি ফুৰিছিল য'ত নেকি ইমান কেইটা হত্যাৰ গোচৰ আছিল আৰক্ষীৰ হাতত তথ্য আছিল প্ৰমাণ আছিল হয় হয় নিশ্চয়কৈ পাপৰি আমাৰ কথাও সেইটোৱে যে আমি প্ৰথমতে আৰক্ষীক আমি প্ৰশংসা কৰিছোঁ আমি আদৰণি জনাইছোঁ যি পদক্ষেপ গ্ৰহণ কৰিছে যে ই সফল অভিযান চলাইছে যে আৰক্ষী এনকাউণ্টাৰত নিহত হৈছে আৰু পিছত আৰক্ষীয়ে শিৱসাগৰ আৰক্ষীয়ে গম পাইছে যে সেয়া বুবু কোঁৱৰ হয় কিন্তু তাৰ বিপৰীতে বহুখিনি পৰ্যালোচনাৰ প্ৰয়োজন আছে পাপৰি আপুনি যিটো প্ৰশ্ন উল্লেখ কৰিছে আমাৰ সকলোৰে মনত সেই প্ৰশ্নটো উদয় হৈ আছে কিন্তু যদিহে আপুনি তুলনা কৰে অখিল গগৈৰ সৈতে বুবু কোঁৱৰক তুলনা কৰে অখিল গগৈ বিগত এবছৰ ধৰি জেলত আছে কিন্তু অখিল গগৈৰ বিৰুদ্ধে কোনো হত্যাকাণ্ডৰ গোচৰ হয়তো লিপিবদ্ধ ক'তো হৈ থকা নাই বা কোনো গাড়ী চুৰি বা বিভিন্ন লোকক এনেধৰণে চুপাৰি লৈ হত্যা কৰা ড্ৰাগছৰ ব্যৱসায় কৰা জালনোটৰ ব্যৱসায় কৰা তেনেধৰণৰ কোনো গোচৰ অখিল গগৈৰ বিৰুদ্ধে নাই কিন্তু বুবু কোঁৱৰ তেওঁৰ বিৰুদ্ধে অসমত 50টাতকৈ অধিক গোচৰ ৰুজু হৈ আছে যেতিয়া তেওঁ আদালতৰ পৰা জামিন পায় সেই যিখন জামিননামা থাকে তাত উল্লেখ থাকে যে বুবু কোঁৱৰে আৰক্ষীক সহযোগিতা আগবঢ়াব লাগিব প্ৰতি মাহে মাহে আৰক্ষী থানাত গৈ হাজিৰা দিব লাগিব কিন্তু বুবু কোঁৱৰ যেতিয়া বেল আউট হৈ যায় তাৰ পিছৰ পৰা আৰক্ষীৰ বাবে তেওঁ পুনৰ মষ্ট ৱান্টেড হৈ পৰে তেওঁ ওলাই গৈ পুনৰ অপৰাধ সংঘটিত কৰে এতিয়া মূল প্ৰশ্নটো হৈছে যে এনে এজন দুৰ্ধৰ্ষ অপৰাধীয়ে কেনেদৰে বাৰে বাৰে আদালতৰ পৰা বেল পাবলৈ সক্ষম হয় আৰু প্ৰধান এটা প্ৰশ্ন শেহতীয়াকৈ উদয় হৈছে যে যোৱা 14 মাৰ্চ তাৰিখে যোৰহাট আৰক্ষীয়ে বুবু কোঁৱৰক 35 গ্ৰাম সন্দেহজনক ব্ৰাউন চুগাৰ সহ যোৰহাট নগৰৰ মাজমজিয়াৰ বিগ বজাৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰিছিলে 13 মাৰ্চ তাৰিখে সন্ধিয়া বুবু কোঁৱৰক আটক কৰিছিলে আৰু 14 তাৰিখে গ্ৰেপ্তাৰ কৰিছিলে আৰু সেইজন বুবু কোঁৱৰক যেতিয়া জেললৈ প্ৰেৰণ কৰিছিলে যোৰহাট আৰক্ষীয়ে যোৱা 27 মে তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা বুবু কোঁৱৰে জামিন লাভ কৰিবলৈ সক্ষম হৈছে সেই জামিনৰ যি কপি আমাৰ হাতত আছে তাত আমি দেখিবলৈ পাইছোঁ যে তাত যি আদালতত বুবু কোঁৱৰৰ অধিবক্তাই যি দৰ্শাইছিলে যে কিয় জামিন দিব লাগে যে যোৰহাটৰ তদন্তকাৰী আৰক্ষীয়ে 2 মাহৰ ভিতৰত চাৰ্জশ্বিট দিব নোৱাৰিলে বা যি কেছ ডায়েৰী আদালতে বিচাৰিছিলে আদালতে কেছ ডায়েৰী জমা দিব নোৱাৰিলে আৰু তাৰ বাবে এজন মানুহ যেতিয়া 60 দিনকৈ জেলত আছে গতিকে তেওঁক মুক্তি দিব লাগে বুলি জামিন দিব লাগে বুলি আদালতে আবেদন জনাইছিলে আৰু আদালতে সেই আইনৰ যি ধাৰা আছে সেই ধাৰাৰ অধীনত বুবু কোঁৱৰক বেল দিছিলে জামিন দিছিলে আৰু সেই জামিন লাভ কৰাৰ পিছত 27 মে তাৰিখে সেই জামিন গলে চাৰ্জশ্বিট দাখিল নকৰা বা অন্যান্য যিবোৰ আনুষংগিক কথা এতিয়া আপুনি কৈছে গতিকে সকলোবোৰ যদি চাই কাৰণ বুবু কোঁৱৰৰ সন্ত্ৰাস এই 2 বছৰ বা 1 বছৰ ভিতৰত হোৱা নাই বুবু কোঁৱৰৰ সন্ত্ৰাস বহু বছৰ পুৰণি সন্ত্ৰাস তাৰ ভিতৰত হয়তো পোহৰলৈ আহিছিল সেই 2012 চন আপুনি কৈছে 16 চনত পোহৰলৈ আহিছিল গতিকে বুবু কোঁৱৰৰ য'ত 42টাকৈ হত্যাকাণ্ড সংঘটিত কৰিছে নাৰী সৰবৰাহকাৰী চক্ৰৰ সৈতে জড়িত এই যি অপৰাধ জগতখন তৈয়াৰ কৰিবৰ বাবে নাগালেণ্ডৰ জীয়ৰী বিয়া পাতি নাগালেণ্ডত নিগাজিকৈ থাকিছিল গতিকে এনেধৰণৰ ইমান কাৰুকাৰ্য বছৰ বছৰ ধৰি চলি আহিছিল তাৰ পিছতো অতি তাৎপৰ্যপূৰ্ণ কথা যে যেতিয়াই বুবু কোঁৱৰ মষ্ট ৱান্টেড হৈ পৰে কিন্তু আৰক্ষীৰ জালত নপৰে হয় 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 নিশ্চয়কৈ পাপৰি আমি দেখিবলৈ পাইছিলোঁ যে 2016 চনত মই পুনৰ উনুকাব বিচাৰিছোঁ কাৰণ বুবু কোঁৱৰৰ বিৰুদ্ধে বা বুবু কোঁৱৰৰ সন্দৰ্ভত বহুখিনি বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ আৰু বুবু কোঁৱৰক বা তেওঁলোকৰ যি অপৰাধী কাৰ্যকলাপ সেইসমূহ মই ওচৰৰ পৰা দেখিবলৈ পাইছোঁ যেতিয়া গেনুৰীয়াক অপহৰণ কৰি হত্যা কৰা হৈছিলে সেই সন্দৰ্ভত ইতিমধ্যে অসমবাসীয়ে জানে যে সেই ঘটনাৰ পৰিকল্পনা কেনেধৰণে ৰচা হৈছিলে তাৰ পাছত এটা পৰিকল্পনা চলিছিলে যে আৰ্মছৰ যি সৰবৰাহ নাগালেণ্ডৰ পৰা যি অবৈধ মাৰণাস্ত্ৰৰ সৰবৰাহ বিশেষকৈ উজনি অসমত এই বুবু কোঁৱৰৰ নেতৃত্বতে অপৰাধৰ বহু কাৰ্যকলাপ চলিছিলে আৰ্মছ ৰেকেটৰ পৰা আৰম্ভ কৰি যি অবৈধ যি ড্ৰাগছৰ যি ব্যৱসায় সেই ড্ৰাগছৰ ব্যৱসায়ীৰ নেতৃত্বত বুবু কোঁৱৰ আছিলে আৰু কেৱল বুবু কোঁৱৰে নহয় বুবু কোঁৱৰৰ একাংশ সহযোগীও এই ক্ষেত্ৰত আছে আৰক্ষীয়ে হয়তো নিশ্চয় পুনৰ সেইসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু পাপৰি মই এটা কথা উনুকিয়াব বিচাৰিছোঁ যে কিমান দুৰ্ধৰ্ষ অপৰাধী আছিলে যে 2016 চনত পুলিবৰ থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া হৃষিকেশ হাজৰিকাই অভিযান চলাই যেতিয়া বুবু কোঁৱৰক গ্ৰেপ্তাৰ কৰিছিলে নাগালেণ্ডৰ ডিমাপুৰৰ পৰা তেতিয়া বুবু কোঁৱৰক যিটো কোঠাৰ পৰা উঠাই আনিছিলে তাৰ সেই কোঠাটোৰ বিচনাৰ কাষত এটা ডাষ্টবিন আছিলে আৰু সেই ডাষ্টবিনটোত এটা গ্ৰেনেড আছিলে তেতিয়া আমাক ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে কৈছিল যে সেইদিনা যদিহে বুবু কোঁৱৰক তেওঁলোকে হেঁচা মাৰি ধৰি বা তেনেধৰণে তেওঁক লৈ নানিলহেঁতেন
গান পইণ্টত যদি তেওঁক এৰেষ্ট কৰিবলৈ সক্ষম নহ'লহেঁতেন হয়তো বুবু কোঁৱৰে সেই ডাষ্টবিনত থোৱা গ্ৰেনেডটো ফুটাই দিলেহেঁতেন আৰু তেতিয়া আৰক্ষী লোকসকল নিহত হ'ব লগা হ'লহেঁতেন এনে এজন দুৰ্ধৰ্ষ অপৰাধী যি নিজৰ সুৰক্ষাৰ বাবে বিচনাৰ তলত গ্ৰেনেড পৰ্যন্ত থৈ দিয়ে গতিকে তেনে এজন অপৰাধী বাৰম্বাৰ যেতিয়া তেওঁ এৰেষ্ট হয় গ্ৰেপ্তাৰ হয় তাৰ কিছুদিনৰ পিছতে পুনৰ জেলৰ পৰা ওলাই যাবলৈ সক্ষম হয় আৰু সমগ্ৰ অসমতে অপৰাধৰ এক বিশাল সাম্ৰাজ্য গঢ়ি তুলিবলৈ সক্ষম হৈছিলে আৰু হনী ট্ৰেপিঙৰ সৈতে বুবু কোঁৱৰ জড়িত হৈ আছিলে এক বৃহৎ গেং আছিলে গুৱাহাটীত সেই সন্দৰ্ভত আমি পৰৱৰ্তী সময়ত আমাৰ প্ৰতিবেদন সম্প্ৰচাৰ কৰিম গুৱাহাটী আৰক্ষীয়েও কেইবাবাৰো বুবু কোঁৱৰক গ্ৰেপ্তাৰ কৰিছে কিন্তু পাপৰি মূল কথাটো হৈছে যে এনে এজন দুৰ্ধৰ্ষ অপৰাধী আইনৰ কি সুৰুঙাৰে আৰক্ষীয়ে হাতেলতে গ্ৰেপ্তাৰ কৰাৰ পিছতো আপুনি থাকক গৌতম নবুলো আছে গতিকে নবুলৰ পৰা আমি যিহেতু নবুলে এটা কথা ক'লে গৌতম তাৰো আমি আঁত ধৰিব পাৰোঁ কাৰণ আপুনি চাব যে আমি এই প্ৰশ্নটো যে আমি উত্থাপন কৰিছোঁ যে মুকলি আকাশৰ তলত বুবু কোঁৱৰ কেনেকৈ আছিল বাৰম্বাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত জামিন লাভ কৰি পুনৰ একেধৰণে ঘটনা সংঘটিত কৰি আহিছিল কিন্তু কালি যিটো ঘটনা ঘটিল তাত কিন্তু বুবু কোঁৱৰ বুলি আৰক্ষীয়ে অভিযান চলোৱা নাছিল কোনো অপৰাধী বুলিহে অভিযান চলাইছিল যিটো সূত্ৰ অনুসৰি তেওঁলোকে খবৰ পাইছিল নবুল আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি ইতিমধ্যে সেই কথা কৈছে যে আৰক্ষীয়ে বুবু কোঁৱৰ বুলি নহয় অন্য অপৰাধী বুলিহে অভিযান চলাবলৈ গৈছিল কিন্তু স্কুটিত আহিছিল বুবু কোঁৱৰ মুকলিভাৱেৰে হয় 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 আচলতে বুবু কোঁৱৰ তালৈ আহিব বুলি তেওঁলোকে গম পাইছিল কিন্তু সেইজনে যে বুবু কোঁৱৰ আছিল তেওঁলোকে গম পোৱা নাছিল আৰক্ষীয়ে এটা কথা উল্লেখ কৰিব লাগিব যে আচলতে আমি এজন অধিবক্তাৰ সৈতে কথা পাতিছিলোঁ আচলতে কি কাৰণে আচলতে বুবু কোঁৱৰৰ নিচিনা অপৰাধীও বাচি যাব পাৰে তেওঁলোকে কৈছিল যে আৰক্ষীৰ তদন্তত কিছু থাকি যায় যে যিবোৰ আচলতে আৰক্ষীয়ে ভালদৰে যিটো তেওঁলোকে তথ্য দিব লাগে সেই তথ্য আচলতে আৰক্ষীয়ে দিব নোৱাৰাৰ বাবে আচলতে অপৰাধীবোৰ হাৰি যায় বুলি তেওঁলোকে জনাইছে আচলতে সঠিকভাৱে তেওঁলোকে দিব নোৱাৰে আইনৰ সুৰুঙাই দি তেওঁলোক হাৰি যায় বুলি তেওঁলোক জনাইছে আৰু এটা কথা সকলোৱে এতিয়া উল্লেখ কৰিছে যে এনেকুৱা ইমান ডাঙৰ এজন অপৰাধী দুৰ্ধৰ্ষ অপৰাধী যে ইমান কম সময়ত জেলৰ পৰা ওলাই আহিব পাৰে কিন্তু তাৰ তুলনাত অখিল গগৈ নিচিনা এজন যিজন লোকক বহুদিন ধৰি জেলত ৰাখিব পাৰিছে আইনৰ দ্বাৰা কিন্তু এনেকে বুবু কোঁৱৰৰ নিচিনা লোকসকলক কিয় ৰাখিব নোৱাৰে সেইক লৈ এতিয়া বহু লোকে প্ৰশ্ন উত্থাপন কৰিছে নিশ্চয় নবল গতিকে এয়া প্ৰশ্ন ৰাইজৰ প্ৰশ্ন ৰাইজে সেই প্ৰশ্ন উত্থাপন কৰিছে কিন্তু আমি যিহেতু জনাইছোঁ যে পুনৰ নবুলে এই কথা কৈছে যে যিহেতু আৰক্ষীয়ে জানিছিল তালৈ বুবু কোঁৱৰ আহিব কিন্তু সেয়াই যে বুবু কোঁৱৰ আছিল সেয়া জনা নাছিল বুবু কোঁৱৰ মুকলিকৈ আহিছিল স্কুটিত আহিছিল আৰু বুবু কোঁৱৰে নিজৰ ফালৰ পৰা প্ৰথমতে গুলীচালনা কৰিছিল গৌতম আছে বলেনো আছে আমাৰ সৈতে বলেন আমি এই মুহূৰ্তত পুনৰ এবাৰ গৌতমৰ ওচৰলৈ যাম বলেনৰ সৈতে কিছু সময় পাছত আমি সংযুক্ত হ'ম বলেন গৌতম আপোনাৰ ওচৰলৈ পুনৰ এবাৰ আহিছোঁ গতিকে প্ৰশ্ন এটাই উত্থাপন হৈছে যে বুবু কোঁৱৰ অৱশেষত বুবু কোঁৱৰৰ মৃত্যু হ'ল এনকাউণ্টাৰত মৃত্যু হ'ল হয়তোবা এনেধৰণৰ মৃত্যুৱে আছিল কাৰণ ইয়াৰ পূৰ্বে বহুবাৰ যিহেতু গ্ৰেপ্তাৰ হৈছিল কিন্তু পুনৰ জামিনত মুকলি হয় এতিয়া নবুল কোঁৱৰে এটা কথা উত্থাপন কৰিছে যে এগৰাকী অধিবক্তাই কৈছে আৰক্ষীৰ তদন্তত কিছু গাফিলতি থাকে বা চাৰ্জশ্বিট তেওঁলোকে সময়মতে দাখিল কৰিব নোৱাৰে বা তাত কিছু সুৰুঙা ৰৈ যায় যিটো কথা আপুনি কিছু সময় পূৰ্বেও কৈছিল হয় হয় নিশ্চয়কৈ পাপৰি আপুনি চাব যে যদিহে আপুনি সেই সময় সংবাদ মাধ্যমসমূহত অৰ্থাৎ পুৰণি যিসমূহ সংবাদ মাধ্যম আছে নেশ্যনেল যিসমূহ পেপাৰ আছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিসমূহ সংবাদ মাধ্যম আছে আপুনি যদি চাৰ্চ কৰে দেখিব যে তাত সেই সংবাদ মাধ্যমসমূহতো এটা বাতৰি প্ৰকাশ পাইছিলে যে বুবু কোঁৱৰ অপৰাধী কিয় বাৰেপতি এনেধৰণে গ্ৰেপ্তাৰ হোৱাৰ পিছত সাৰি যায় যাৰ বিৰুদ্ধে 42জনতকৈও অধিক লোকক হত্যা কৰাৰ অভিযোগ আছে আৰু সেই কথা বুবু কোঁৱৰে নিজে স্বীকাৰোক্তি প্ৰদান কৰিছিলে আৰক্ষীক যে তেওঁ 42জন লোকক ধনৰ বিনিময়ত হত্যা কৰিছে গতিকে তেনে গুৰুতৰ অপৰাধীক বাৰম্বাৰ কেনেধৰণে মুকলি আকাশৰ তললৈ আহিবলৈ পায় সেই ক্ষেত্ৰত আমি যি দেখিবলৈ পাইছোঁ যে বা শেহতীয়াকৈ যি আজিৰ পৰা প্ৰায় তিনি মাহ পূৰ্বে যোৰহাটত ড্ৰাগছসহ বুবু কোঁৱৰ গ্ৰেপ্তাৰ হৈছিলে যোৰহাটৰকে গ্ৰেপ্তাৰ কৰিছিলে যোৱা 13 মাৰ্চ তাৰিখে বুবু কোঁৱৰক গ্ৰেপ্তাৰ কৰিছিলে আৰু 27 মে তাৰিখে বুবু কোঁৱৰে বেইল লাভ কৰিছে আৰু যোৰহাটৰ তদন্তকাৰী আৰক্ষীয়ে কিন্তু এই সময়ছোৱাৰ ভিতৰত আদালতৰ কেছ ডায়েৰী অথবা চাৰ্জশ্বিট একোৱেই জমা দিবলৈ সক্ষম নহ'ল তাৰ বাবে পুনৰ মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হ'ল বা অন্যান্য যিসমূহ গোচৰ বা হত্যাকাণ্ড গোচৰে হওক বা গাড়ী চুৰি গোচৰে হওক সেই ক্ষেত্ৰত কিন্তু আৰক্ষীয়ে যিধৰণে তদন্ত কৰিব লাগে তদন্ত কৰি যিধৰণে চাৰ্জশ্বিট দিব লাগে বা কেছ ডায়েৰী তেওঁলোকে প্ৰস্তুত কৰিব লাগে সেই ক্ষেত্ৰত কিন্তু ব্যৰ্থ হোৱাৰ বাবে বুবু কোঁৱৰৰ যি অধিবক্তা থাকে সেই অধিবক্তাৰ জৰিয়তে আদালতৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হয় গতিকে এই ক্ষেত্ৰত যদিহে
অসম আৰক্ষীয়ে এক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে বা তেওঁলোকে যদি অধিক সচেষ্ট হয় তেনেহ'লে হয়তো বুবু কোঁৱৰৰ দৰে অপৰাধীসকলক যেতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তেওঁলোকক অতি শীঘ্ৰে চাৰ্জশ্বীট প্ৰদান কৰাৰ অন্তত তেওঁলোক যাতে মুকলি আকাশৰ তললৈ ওলাব নোৱাৰে তাৰ ব্যৱস্থা হয়তো চৰকাৰে গ্ৰহণ কৰিব পাৰে আৰু হয়তো এইবাৰ আমি যি দেখিবলৈ পাইছোঁ পাপৰি যে নতুন চৰকাৰ গঠন হোৱাৰ পিছতে এমাহ ডেৰ মাহৰ ভিতৰত আমি দেখিবলৈ পালোঁ যে বুবু কোঁৱৰৰ দৰে দুৰ্ধৰ্ষ অপৰাধী এনকাউণ্টাৰত মৃত্যু হৈছে আৰু তাৰ বিপৰীতে বৃহৎ পৰিমাণৰ ড্ৰাগছ ধৰিছে বা যিখিনি ড্ৰাগছ পেডলাৰ বা ড্ৰাগছৰ নেক্সাছৰ সৈতে জড়িত যিসকল লোক বহু লোক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে গতিকে পৰিৱৰ্তন হয়তো আহিছে গতিকে আমি সকলো আশাবাদী যে এনেধৰণৰ বুবু কোঁৱৰৰ দৰে যিসকল দুৰ্ধৰ্ষ অপৰাধী আছে সেইসকলক অচিৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোকে পুনৰ যিসমূহ লুফলছ আছিলে সেইসমূহৰ জৰিয়তে যাতে বাহিৰলৈ ওলাই আহিব নোৱাৰে মুকলি আকাশৰ তললৈ ওলাই আহিব নোৱাৰে তাৰ বাবে হয়তো আৰক্ষীয়েও নিজাববীয়াকৈ অধিবক্তা নিয়োগ কৰিয়ে হওক বা অন্যান্য প্ৰকাৰে হওক তেওঁলোকে আইনী যি ব্যৱস্থা গ্ৰহণ কৰিয়ে হওক তেওঁলোকে এনেধৰণৰ অপৰাধীসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হ'ব কিন্তু বুবু কোঁৱৰৰ কথাটো কিছু পাপৰি সুকীয়া আছিলে মই পুনৰ এইকাৰণে উল্লেখ কৰিব বিচাৰিছোঁ যে বিশিষ্ট চিকিৎসক মৃদুল বৰুৱা সেই সময়ত কংগ্ৰেছৰ লিডাৰ হেমন্ত বৰুৱাকে ধৰি যোৰহাটৰ ব্যৱসায়ী KL গেনেৰিয়াকে ধৰি যে শিক্ষক দ্বিজেন গগৈকে ধৰি তেনেধৰণে বহু লোক আছে যাৰ হত্যাকাণ্ডৰ সৈতে বুবু কোঁৱৰ জড়িত হৈ আছিলে আৰু তেনে এজন লোক কিন্তু মুকলি আকাশৰ তলত ঘূৰি ফুৰিবলৈ সক্ষম হৈছিল আৰু যেতিয়া জেলৰ পৰা ওলাই আহে বুবু কোঁৱৰ তাৰপিছত কিন্তু তেওঁ পুনৰ এনেধৰণৰ অপৰাধী কাৰ্যকলাপসমূহৰ সৈতে জড়িত হৈ পৰে গতিকে আজি মোক এটা কথা মনলৈ আহিছে যে উত্তৰ প্ৰদেশৰ কিছুদিন পূৰ্বে আৰক্ষী এনকাউণ্টাৰত মৃত্যু হৈছিলে বিকাশ দুবে নামৰ এজন গেংষ্টাৰৰ আৰু সেই বিকাশ দুবেৰ হত্যাকাণ্ডৰ পিছত এনকাউণ্টাৰত মৃত্যু হোৱাৰ পিছতো সেই ঘটনা সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছিলে গতিকে তেনেধৰণৰ যিসমূহ অপৰাধী বিকাশ দুবেৰ দৰে বা বুবু কোঁৱৰৰ দৰে যিসমূহ দুৰ্ধৰ্ষ অপৰাধী তেওঁলোকে এনেধৰণে অপৰাধ সংঘটিত কৰাৰ পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আদালতলৈ জেললৈ প্ৰেৰণ কৰা হয় পুনৰ আদালতৰ পৰা তেওঁলোকে বেইল আউট হৈ মুকলি হৈ আহে আৰু বছৰ বছৰ ধৰি বিগত 15-16 বছৰ ধৰি তেওঁলোকে অপৰাধৰ সৈতে জড়িত হৈ আছে আৰু বুবু কোঁৱৰৰ বিষয়ে আমি যি জানিব পাৰিছোঁ 16 বছৰ বয়সৰ পৰা বুবু কোঁৱৰে অপৰাধ জগতৰ সৈতে জড়িত হৈ পৰিছিলে আৰু তাৰ বাবে তেওঁ নাগালেণ্ডত আশ্ৰয় লৈছিলে আৰু অপৰাধ সংঘটিত কৰাৰ পিছতে নাগালেণ্ডত আশ্ৰয় লৈ আছিলে আৰু নাগালেণ্ডৰ যিসমূহ বৃহৎ অপৰাধী চক্ৰ আছে সেইসমূহৰ সৈতে বুবু কোঁৱৰ ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছিলে আৰু এটাৰ পাছত এটাকে অপৰাধ সংঘটিত কৰি গৈছিলে যিহেতু বৰ্তমান শিৱসাগৰ আৰক্ষীৰ এনকাউণ্টাৰত বুবু কোঁৱৰ নিহত হৈছে কিন্তু বুবু কোঁৱৰৰ সৈতে যিসমূহ সহযোগী জড়িত হৈ আছিলে বা বুবু কোঁৱৰক যিসকল লোকে সহায় আগবঢ়াই আছিলে বা এনেধৰণৰ বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে যে বুবু কোঁৱৰক যিসকল লোকে ব্যৱহাৰ কৰিছিলে বা চুপাৰি দিছিলে সেইসকলৰ ওপৰতো যদি তদন্ত কৰা হয় বা অসম আৰক্ষীয়ে যদি বিস্তৃত তদন্ত আগবঢ়ায় নিশ্চয় গৌতম সেই সকলো আওতাত আহিব লাগে এই অভিযান যাতে ইমানতে অন্ত নপৰে অভিযান যাতে চলি থাকে গতিকে সেয়া আমিও আশা কৰিম গৌতম এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ নবুল কোঁৱৰ আপোনাকো ধন্যবাদ জনাইছোঁ আৰু আমি পুনৰ এবাৰ কৈছোঁ যে কিছু সময়ৰ পাছত আমি আমাৰ পৰৱৰ্তী বাতৰিত আমি আৰু অধিক খবৰ আপোনালোকক দিম কিন্তু এই মুহূৰ্তত আমি পুনৰ কওঁ যে দুৰ্ধৰ্ষ অপৰাধী বুবু কোঁৱৰৰ মৃত্যু হৈছে এনকাউণ্টাৰত নিহত হৈছে এই আৰক্ষীৰ এটা বৃহৎ সফলতা এগৰাকী হোমিঅ' চিকিৎসকক হত্যা কৰিছিল তেনেধৰণে বিভিন্ন ধৰণৰ অপৰাধৰ সৈতে জড়িত বুবু কোঁৱৰ আৰু বুবু কোঁৱৰৰ কালি যেনেধৰণে নাটকীয়ভাৱে মৃত্যু হ'ল সেই সন্দৰ্ভত ইতিমধ্যে আমি সবিশেষ জনাই গৈছোঁ অপৰাধ সন্দৰ্ভতো আমি বহুখিনি তথ্য কিছু সময়ৰ পাছত আমি আপোনালোকক দিম আমাৰ সাংবাদিক গৌতম আছে গৌতমে আমাক জনাই যাব কিন্তু এই মুহূৰ্তত আমি জনাওঁ যে এয়া আৰক্ষীৰ এটা সফলতা বুবু কোঁৱৰ সেই স্থানলৈ আহিব বুলি আৰক্ষীয়ে জানিছিল কিন্তু স্কুটিত যে ইমান মুকলিভাৱে বুবু কোঁৱৰ আহিছে সেয়া আৰক্ষীয়ে ভবা নাছিল কিন্তু বুবু কোঁৱৰৰ তৰফৰ পৰা যিহেতু গুলীচালনা হৈছিল 15 মিনিট সময় ধৰি এই গুলীচালনা হৈছিল আৰু অৱশেষত বুবু কোঁৱৰৰ মৃত্যু হ'ল পাছত ৰাজ্যত ক্ৰমাৎ উন্নত কোভিড পৰিস্থিতি বুধবাৰে কোভিডৰ সংক্ৰমণৰ সংখ্যা 1.64% হ্ৰাস পাইছে 24 ঘণ্টাত 2728 গৰাকী কোভিড পজিটিভ পোৱা গৈছে কামৰূপ মহানগৰত 187 গৰাকী কৰোনাত আক্ৰান্ত হৈছে 24 ঘণ্টাত 30 গৰাকী কোভিড ৰোগীৰ মৃত্যু হৈছে ৰাজ্যত কোভিড ৰোগীৰ আৰোগ্যৰ হাৰ 92.63%
পুনৰ এবাৰ কৈছোঁ এই মুহূৰ্তত এটা আশাব্যঞ্জক খবৰ যে ৰাজ্যত ক্ৰমাৎ উন্নত কোভিড পৰিস্থিতি বুধবাৰে কোভিডৰ সংক্ৰমণ 1.64% হ্ৰাস পাইছে 24 ঘণ্টাত 2728 গৰাকী কোভিড পজিটিভ পোৱা গৈছে কামৰূপ মহানগৰত 187 গৰাকী কৰোনাত আক্ৰান্ত হৈছে 24 ঘণ্টাত 30 গৰাকী কোভিড ৰোগীৰ মৃত্যু হৈছে ৰাজ্যত কোভিড ৰোগীৰ আৰোগ্যৰ হাৰ 92.63%। হোজাইৰ লামডিং সংৰক্ষিত বনাঞ্চলত গুলিয়াগুলিৰ ঘটনা সংঘটিত হৈছে বন মাফিয়া আৰু বন কৰ্মীৰ মাজত সংঘটিত গুলিয়াগুলিক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বন কৰ্মীৰ টহলদাৰী দলক লক্ষ্য কৰি বন মাফিয়াই কৰিছিল গুলীচালনা প্ৰত্যুত্তৰত বন কৰ্মীৰ দলেও গুলীচালনা কৰাত তিনিজনীয়া বন মাফিয়াৰ দলটোৰ দুজন পলাই যায় যদিও এটা বন্দুকসহ কৰায়ত্ব কৰে বনকৰ্মীৰ দলে বনকৰ্মীয়ে কৰায়ত্ব কৰা বন মাফিয়াটো 3 নং চাৰ্কে বস্তিৰ ৰেকিবালি বুলি জানিব পৰা গৈছে ৰেকিবৰ পৰা বনকৰ্মীয়ে উদ্ধাৰ কৰিছে এটা হস্তনিৰ্মিত বন্দুক বাৰুদ আৰু গুলি ইফালে বন্দুকসহ পলায়ন কৰা 2 বন মাফিয়াক বিচাৰি অব্যাহত আছে অভিযান হোজাই খবৰ পুনৰ কৈছোঁ যে হোজাই লামডিং সংৰক্ষিত বনাঞ্চলত গুলিয়াগুলিৰ ঘটনা সংঘটিত হৈছে বন মাফিয়া আৰু বনকৰ্মীৰ মাজত সংঘটিত গুলিয়াগুলিক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বনকৰ্মীৰ টহলদাৰী দলক লক্ষ্য কৰি বন মাফিয়াই গুলীচালনা কৰিছিল প্ৰত্যুত্তৰত বনকৰ্মীৰ দলেও গুলীচালনা কৰা তিনিজনীয়া বন মাফিয়াৰ দলটোৰ দুজন পলাই যায় যদিও এটা বন্দুকসহ কৰায়ত্ব কৰিছে বনকৰ্মীৰ দলে বনকৰ্মীয়ে কৰায়ত্ব কৰা বন মাফিয়াটো 3 নং চাৰ্কে বস্তিৰ ৰেকিবালি সেই আগৰদৰে পেট্ৰলিং কৰি গৈ থাকোঁতে আমাৰ মানে মানুহ গৈ থকা অৱস্থাত তাতে তেওঁলোকে 3জন মানুহ পায় তেওঁলোকে ৰ'বলৈ কওঁতে তেওঁলোকে হাতে সজা বন্দুক দি পেলাই আমাৰ ষ্টাফক ফায়াৰিং কৰে গুলিয়াই দিয়ে আৰু গুলিয়াই দিয়ে আমাৰ ফালৰ পৰা যেতিয়া এটা গুলি কৰা হ'ল তেতিয়া তেওঁলোকৰ এজন কৰায়ত্ব কৰিব পৰা যায় আৰু দুজন পলাই যায় তেওঁলোকৰ পৰা আমি চৰাই এটা পাইছোঁ আৰু জাল পাইছোঁ বন্দুক পাইছোঁ এটা আৰু বাৰুদ আৰু বন্দুকত ব্যৱহাৰ কৰা সৰু সৰু গুলি তেনেকুৱা ধৰণৰ পোৱা গৈছে তথ্যৰ ওপৰত কৰা হ'ব হাইস্কুল আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ্থীৰ মূল্যায়ন ইতিমধ্যে সংগ্ৰহ কৰা হৈছে সকলো তথ্য সেবাৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকৰ পিছত মন্তব্য মূল্যায়ন কমিটিৰ অধ্যক্ষ ডক্টৰ অলক কুমাৰ বুঢ়াগোহাঁই পূৰ্বৰ পৰীক্ষা নম্বৰৰ ওপৰত নিৰ্ভৰ কৰি মূল্যায়ন কৰাৰ ইংগিত অধ্যক্ষগৰাকীৰ অৱশ্যে পৰ্যন্ত চূড়ান্ত হোৱা নাই ৰূপৰেখা এই সন্দৰ্ভত পুনৰ অনুষ্ঠিত হ'ব মূল্যায়ন কমিটিৰ বৈঠক 7 দিনৰ ভিতৰত কমিটিয়ে চৰকাৰক দাখিল কৰিব প্ৰতিবেদন পুনৰ এবাৰ আমি এই সন্দৰ্ভত জনাওঁ যে তথ্যৰ ওপৰত যিহেতু হাইস্কুল আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ্থীৰ মূল্যায়ন কৰা হ'ব আৰু ইতিমধ্যে সংগ্ৰহ কৰা হৈছে সকলো তথ্য সেবাৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকৰ পিছত মন্তব্য মূল্যায়ন কমিটিৰ অধ্যক্ষ ডক্টৰ অলক কুমাৰ বুঢ়াগোহাঁই পূৰ্বৰ পৰীক্ষাৰ নম্বৰৰ ওপৰত নিৰ্ভৰ কৰি মূল্যায়ন কৰাৰ ইংগিত অধ্যক্ষগৰাকীৰ অৱশ্যে পৰ্যন্ত চূড়ান্ত হোৱা নাই ৰূপৰেখা আৰু এই সন্দৰ্ভত আজি পুনৰ অনুষ্ঠিত হ'ব মূল্যায়ন কমিটিৰ বৈঠক 7 দিনৰ ভিতৰত কমিটিয়ে চৰকাৰক প্ৰতিবেদন দাখিল কৰিব লাগিব আজি আমি ডিটেইলছ বহিলোঁ তাৰ ইতিমধ্যে আপোনালোকে গম পাইছে যে কিছুমান আমাক ডেটা লাগিব আৰু সেই ডেটাৰ ওপৰত বেছ কৰি পেলাই ৰেকৰ্ড তাৰমানে আগৰ পৰীক্ষাবিলাকৰ সেইটোৰ ওপৰত বেছ কৰি পেলাই আমি কামটো আগুৱাব লাগিব কাৰণ আমাৰ কমিটিখনৰ টাৰ্মছ অফ ৰেফাৰেঞ্চত সেইটো লিখা আছে যে আমি যিটো ইভেলুৱেশ্যন মেকানিজিম বা মডেলিটি দিম সেইটো তথ্যৰ ওপৰত ভিত্তি কৰি হ'ব লাগিব গতিকে আমাৰ সেই তথ্যখিনিটো হঠাৎ আমি পোৱা নাছিলোঁ যিখিনি আছে কি আছে কিমানখিনিলৈকে আছে সিহঁতৰ শুদ্ধতা কিমান এই গোটেইখিনি আমি এই 2 দিনৰ ভিতৰত আমি বিচাৰ কৰি আজি গোটেইখিনি আনিলে আমি চোৱা মেলা কৰি আমি এটা এনালাইচিছ কৰি আজিতো আপোনালোকে দেখিছে আমি গোটেই দিনটো বহি আছোঁ অলমষ্ট এটা পৰ্যায়লৈ আহিছে বস্তুখিনি আমি আকৌ কাইলৈ আকৌ এবাৰ ৰিভিউ কৰিম পৰহিলৈ আকৌ ৰিভিউ কৰিম আৰু আমি যিবোৰ ষ্টেক হোল্ডাৰ্ছ আছিলে ছাত্ৰ শিক্ষক তেওঁলোকৰ বিভিন্ন সংস্থা আৰু কিছুমান ভলেণ্টাৰী অৰ্গেনাইজেশ্যনো আমাক কিবা কিবি দিছে ইনস্পেক্টৰ স্কুলছবিলাকৰ পৰাও আমি তেওঁলোকৰ ভিউবিলাক লৈছোঁ তেওঁলোকে একেবাৰে ডিষ্ট্ৰিক্ট লেভেলত কাম কৰি আছে গতিকে এই গোটেইবিলাক লৈ পেলাই আমি এটা মডেলিটি খাৰা কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আহি গৈছে অলমষ্ট কি মডেলিটি মই এতিয়া ক'ব নোৱাৰোঁ কাৰণ এইটো এতিয়াও মানে চূড়ান্ত হোৱা নাই ইয়াৰ পিছত আমি কাইলৈ আকৌ বহিম কাইলৈ বহি আমি আকৌ ৰাতিটোৰ ভিতৰত আমি আকৌ চাওঁগৈ বস্তুবিলাক ঠিকমতে শুদ্ধ হৈছে নে কাৰণ আমি চাব লাগিব যাতে বস্তুটো যাতে বৈজ্ঞানিক হয় আৰু তথ্যভিত্তিক হয় বৈজ্ঞানিক হয় আৰু যাতে অনাহকত কোনো ধৰণৰ অন্যায় অবিচাৰত পৰিবলগীয়া নহয় যাতে